নমস্কাৰ, মই ৰফিকুল ইছলাম। আজি ইংৰাজী ৰিডিঙৰ বিষয়ে আৰু এটা ভিডিঅ' লৈ আহিলোঁ। আজি চোৱা, যোৱা ভিডিঅ'ত মই তেনেধৰণৰ আৰু এটা ভিডিঅ' বনাইছিলোঁ, তোমালোকে চাইছা চাগে। ইয়াত চোৱা যে অটছ, ইয়াত IPA। আগৰ ভিডিঅ' কৈ দিছিলোঁ যে IPA মানে হ'ল ইণ্টাৰনেশ্যনেল ফনেটিক্স এলফাবেট। আৰু এই IPA তোমালোকে ক'ত পাবা? যদি তোমালোকে অক্সফৰ্ড ডিক্সনেৰী ব্যৱহাৰ কৰা, তেতিয়াহ'লে তোমালোকে তাত এনেধৰণৰ চিম্বলবিলাক তোমালোকে চাব পাৰিবা। আৰু এই চিম্বলৰ সহায়তে আমি যিকোনো অৰ্ডাৰ শুদ্ধভাৱে পঢ়িব পাৰোঁ। মই আগতে কৈ দিছোঁ। ইয়াত চোৱা NIGHT এই যিটো অৰ্ড আছে, এই অৰ্ডটোৰ স্পেলিং কি হ'ব? এইটো আমি যদি পঢ়োঁ তেতিয়াহ'লে আমি ইয়াক কি পঢ়িম? NIGHT। আমি ইয়াত নকওঁ, আমি ইয়ালৈ চাম। চোৱা, যিটো চিম্বল আছে IPA চিম্বল আছে, এই চিম্বলত আমি চাম। ইয়াত চোৱা, ইয়াত এইটো কিন্তু আকৌ লেটাৰ নহয়। মই আগৰ ভিডিঅ'ত কৈ দিছোঁ, এইবিলাক লেটাৰ নহয়, এইবিলাক এটা চিম্বল হয়, IPA চিম্বল। IPA চিম্বলৰ দ্বাৰা আমি এই অৰ্ডটো কি হৈছে এইটো ইয়াত চাম। ইয়াত চোৱা, প্ৰথমত যিটো চিম্বল আছে, এই চিম্বলটো চোৱা ইংৰাজী লেটাৰ, ইংলিছ লেটাৰ এনৰ দৰে আছে। তেতিয়াহ'লে আমি ইয়াক NA ধৰিম। ধৰি লোৱা যে এইটো দন্ত্যান ন, যেনেকুৱা NA দন্ত্যান ন হয়, ন হ'ল। পিছত চোৱা, এৰ দৰে যিটো চিম্বল আছে, এই চিম্বলটো এ, আৰু এইবিলাক চিম্বল আৰ দৰে আমি উচ্চাৰণ কৰিম। তোমালোকে খালি চাওঁ, এই চিম্বলটো তোমালোকে ধুনীয়াকৈ চিনি লোৱা, আৰু এই চিম্বলৰ যিবোৰ চাউণ্ড হ'ব, সেই চাউণ্ডবোৰ তোমালোকে জানিলেই যিকোনো অৰ্ড তোমালোকৰ শুদ্ধ হ'ব। ইয়াত চোৱা, এই এনৰ দৰে চিম্বলটোক ন লিখিলোঁ, আৰু এৰ দৰে যিটো চিম্বল আছে ইয়াক আকাৰৰ দৰে লিখিবা, হ'ল। তাৰপিছত চোৱা, আইৰ দৰে যিটো চিম্বল আছে, ইয়াক আমি আই উচ্চাৰণ কৰিম, মানে হুঁচৰিৰ দৰে চাউণ্ড কৰিম। আইৰ দৰে যিটো চিম্বল আছে, এইটো হুঁচৰিৰ দৰে চাউণ্ড কৰিম, যেনেকুৱা ইয়াত হুঁচৰি লিখিলোঁ, হ'ল। টিৰ দৰে যিটো চিম্বল আছে, এইটো তই লিখিলোঁ। কি হৈছে ইয়াত চোৱা, দন্ত্যানত আকাৰ না, হুঁচৰি মদিনাত্ত, নাইট। তাৰমানে NIGHT কি হ'ব? নাইট হ'ব। তাৰমানে এইটো কি হ'ব? নাইট, হ'ল। বুজি পাইছা? এতিয়া চোৱা, ABLE, ইয়াৰ যিটো উচ্চাৰণ হ'ব, ইয়াৰ যিটো চাউণ্ড হ'ব, ABLE, ইয়াৰ আমি যিটো স্পেলিং কৰিম, এইটো আমি কেনেদৰে কৰোঁ ইয়াত চাওঁ আহি। ইয়াত চোৱা, প্ৰথমত চোৱা যে ইয়াত এ আছে, কিন্তু ইয়াত এ নাই। ইয়াত কি আছে চোৱা, যে ইৰ দৰে এটা চিম্বল আছে। চোৱা, ইৰ দৰে যিটো চিম্বল আছে, আৰু এই চিম্বলটোক আমি এৰ দৰে চাউণ্ড কৰিম, এই চিম্বলটোক আমি এৰ দৰে চাউণ্ড কৰিম, হ'ল। তাৰপিছত আই আছে, যিটো আইৰ দৰে যিটো চিম্বল আছে, এইটোৰ দৰে হুঁচৰিৰ নিচিনাই লিখিম, হ'ল। তাৰপিছত চোৱা, BL যদি একেলগত থাকে, বিৰ দৰে যিটো চিম্বল আছে, আৰু মই বি আৰু এল কৈ আছোঁ বাৰু, বিৰ দৰে যিটো চিম্বল আছে আৰু এলৰ দৰে যিটো চিম্বল আছে, তেনেদৰে যদি একেলগে থাকে, মানে এনেকুৱা কনচনেণ্টৰ দৰে যদি এনেকুৱা, ইয়াতো চোৱা BL একেলগত আছে, এনেকুৱা ধৰি দুটা কনচনেণ্ট একেলগত থাকে, আৰু সেইটো লাষ্টত থাকে, শেষত থাকে, তেতিয়াহ'লে ইয়াৰ চাউণ্ডটো এই BA ব আৰু LA ল, তেনেধৰণে লিখিলেই হ'ল। যেনেকুৱা BA ব, LA ল, হ'ল। এই বল, বুজি পাইছা? তাৰমানে ইয়াৰ চাউণ্ডটো, ইয়াৰ যিটো উচ্চাৰণ হ'ব, উচ্চাৰণটো কি হ'ব? এই বল, বুজি পাইছা? ইয়াত চোৱা, আমি IPA চিম্বলৰ দ্বাৰা ইয়াৰ উচ্চাৰণবোৰ আমি কৰি আছোঁ, বুজি পাইছা? ইয়াৰ যিটো উচ্চাৰণ হ'ব, সেই উচ্চাৰণটো আমি IPA চিম্বলৰ দ্বাৰাহে কৰি আছোঁ। এতিয়া চোৱা, READ, ইয়াৰ যিটো উচ্চাৰণ হ'ব, আমি ইয়াৰ পৰাহে ক'ম। ইয়াত চোৱা, আৰৰ দৰে যিটো চিম্বল আছে, যিটোক আমি ৰ বুলি চাউণ্ড কৰোঁ, আৰু ইয়াতো ৰৰ দৰেই আমি উচ্চাৰণ কৰিম, হ'ল। তাৰপিছত চোৱা, আইৰ দৰে ইয়াতো চোৱা, আই যিটো আছে, সেই আইটোৰ ওপৰত এটা ফুটা নাই, কিন্তু এই আইৰ ওপৰত ফুটা আছে, আৰু লগতো আৰু দুটা চোৱা ফুটা দি আছে। তাৰমানে ইয়াৰো কাৰণ কি, মই যোৱা ভিডিঅ'ত কৈছোঁ, ইয়াতো কৈ দিম। কিন্তু ইয়াত যিটো আই আছে, ইয়াৰ চাউণ্ডটো আমি ইয়াত হুঁচৰিকাৰ দৰে লিখিম, মানে হুঁচৰিকাৰ লিখিম, কিয়নো এইটো এটা আৰৰ
পিছতে আইৰ দৰে আছে মানে আৰৰ পিছতে আই আছে তেতিয়া ইয়াত হস্যিকাৰ দৰে লিখিম হস্যই নিলিখো হ'ল তাৰপিছত চোৱা এডি ড হ'ল ইয়াত চোৱা ইয়াৰ এই দুটা ফুটা থকাৰ কাৰণে আমি ইয়াৰ যিটো উচ্চাৰণ এইটো আমি যদি তেনেকে লিখো ৰিড এনেকুৱা হৈ যাব এইটো কাৰণে আমি এই যিটো হস্যিকাৰ আছে এই হস্যিকাৰ নিদি আমি ইয়াত দীৰ্ঘইকাৰ দিব পাৰো কিয়নো এই দুটা ফুটা যে আছে ইয়াৰ মানে হ'ল ইয়াৰ অৰ্থটো হ'ল যে আমি ইয়াৰ যিটো সাউন্ড হ'ব ইয়াৰ যিটো প্ৰনাউন্স হ'ব এইটো আমি দীঘলীয়া টান লং টান কৰিব লাগিব তাৰমানে ৰিড তেনেকুৱা নহ'ব ৰিড মানে অকণ টান যিটো হ'ব এইটো অকণ দীঘলীয়া হ'ব এইটো কাৰণে আমি হস্যিকাৰ নিদি দীৰ্ঘইকাৰ দিছো হ'ল ৰিড তেনেকুৱা এতিয়া চোৱা HEAD এতিয়া যেনেকুৱা চোৱা ইয়াত EA আছিলে ইয়াতো E আছে কিন্তু ইয়াত E আৰু A মিলাই দীৰ্ঘইকাৰ হৈছে কিন্তু ইয়াত চোৱা E আৰু A মিলাই কি হৈ যায় ইয়াত যেনেকুৱা এটো এছৰ দৰে যেটো সিম্বল আছে এটো হৰ দৰে লিখিম হয় লিখিম তাৰ পিছত চোৱা এই যে যেটো সিম্বল আছে এই সিম্বলটো একাৰ দৰে আহিব বুজি পাইছা একাৰ দৰে আহিব আৰু ইয়াত এটো ইয়াতো এই হৈছে এই হ'ব কাৰণ ইয়াত মই এই বহাইছো কিন্তু প্ৰথমতে আছে ইয়াত মাজত আছে এটো কাৰণে একাৰ দৰে লিখিম হল তাৰ পিছত ডিৰ দৰে যেটো সিম্বল আছে এটো ডি ডই লিখিম কি হল হেড এতিয়া চোৱা ইয়াতো যেনেকুৱা ইয়াতো আছে তাৰ পিছতো চোৱা ইয়াত কি হৈ গল দীৰ্ঘইকাৰ মানে ই সাউন্ড আহিছে ইয়াত এ সাউন্ড আহিছে বুজি পাইছা তাৰ মানে বহুতে যদি নাজানে তেতিয়ালে এটো যদি হস্যিকাৰ হয় এটো আকৌ হস্যিকাৰ বুলি কব তাৰ মানে এটো যদি ৰিড হৈছে তেতিয়ালে এটো হিট হ'ব লাগিছিলে কিন্তু এটো হিট হোৱা নাই হেড হৈছে এটো যেনেকুৱা ৰিড হৈছে এটো কিন্তু আকৌ হিট হোৱা নাই এটো হেড হে হৈছে বুজি পাইছা তাৰ মানে আমি আইপি এৰ দ্বাৰা আমি এটো চাইছো যে ইয়াত মানে কেনেকে ইয়াৰ উচ্চাৰণবোৰ চেঞ্জ হৈ যায় ইয়াত চোৱা TIGER ইয়াত চোৱা টিৰ দৰে যেটো সিম্বল আছে ইয়াত মদিনা টয় লিখিলো আৰু এৰ দৰে যেটো সিম্বল আছে এটো আকাৰ দিলো এই আগৰ নিটোৰ দৰে তাৰ পিছত চোৱা যে এই যেটো আইৰ দৰে সিম্বল আছে এটো হস্যইকাৰ হ'ব হস্যইকাৰ নহয় হস্যই হ'ব মাজত আছে তাৰ পিছত জিৰ দৰে যেটো সিম্বল আছে এটো গই হ'ব আৰু এটো যেটো উলুটা এৰ দৰে যেটো মানে সিম্বল আছে এইটো হল সোয়া সাউন্ড তাৰ মানে আকাৰো নহয় বা একাৰো নহয় এটো মধ্য মানে এনেকুৱা সাউন্ড আহিব নহয় বা এ নহয় এনেকুৱা আহিব যেনেকুৱা মই ইয়াত আকাৰ ডাইৰেক্ট আকাৰ হলে ভুল হ'ব তাৰ মানে এনেকুৱা হ'ব আধাত দিও হল ইয়াত চোৱা যেটো আৰৰ দৰে সিম্বল আছে কিন্তু এটো ব্ৰেকেটৰ ভিতৰত আছে কিয়নো এটো ব্ৰিটিছসকলে ইয়াৰ উচ্চাৰণটো মানে ই যেটো আৰ যদি হেকত থাকে তেতিয়ালে মানে ডাইৰেক্টলি ৰ বুলি সাউন্ড নকৰে বুজি পাইছা এটো মানে এটো এনেকুৱা কৰে টাইগাৰ এনেকুৱা নহয় টাইগাৰ এনেকুৱা এতিয়া চোৱা ইয়াত এছৰ দৰে সিম্বল আছে হল এছৰ দৰে সিম্বল যেটো আছে প্ৰথম চই লিখিলো এইটো যোৱা যেনেকুৱা এৰ দৰে এটা সিম্বল আছে কিন্তু মাজত দিয়া নাই ইয়াৰো সাউন্ড আকাৰী হ'ব হল এফৰ দৰে যেটো সিম্বল আছে এটো ফই হ'ব আকৌ উলুটাই এটো অৰ্ধ আকাৰ দিলো সাফ ইয়াত ৰৰ দৰে ব্ৰেকেট আছে ঠিক মই ৰৰ দৰে দি দিও সাফা এনেকুৱা নহয় সাফ এনেকুৱা বুজি পাইছা ইয়াত চোৱা যে WRIGST ইয়াত চোৱা W টোৰ যেটো সিম্বল ইয়াত নাই কিন্তু ৰৰ দৰে আৰৰ দৰে যেটো সিম্বল এটো আছে মানে ৰ আকৌ এ আকাৰ দিলো আইৰ দৰে যেটো সিম্বল আছে এটো হস্যই দিলো আৰু টিৰ দৰে সিম্বলটো মদিনা ট দিলো তেতিয়ালে কি হল এটো ৰাইট তাৰ মানে ইয়াত কি হৈছে এটো ৰাইট বুজি পাইছা তেতিয়ালে আমি ইয়াৰ পৰা গম পালো যে W সাইলেন্ট আছে GH সাইলেন্ট আছে কিয়নো GH ৰ কোনো ইয়াত সিম্বল নাই হল গতিকে আজি ভিডিওটি ইমানে ধন্যবাদ।